নমস্কাৰ দীপালী ৰান্ধনীশাললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ৰাতিপুৱাৰ সময়খিনিত বাৰু আপোনালোকৰ কেতিয়াবা এনেকুৱা অনুভৱ নহয়নে? আমাৰ যদি 10খনকৈ হাত থাকিলহেঁতেন কিমান যে সুবিধা হৈ গ'লহেঁতেন। সকলোবোৰ কাম একেবাৰে ঝটপটকৈ হৈ গ'লহেঁতেন। ৰাতিপুৱা সময়খিনিত ল'ৰা ছোৱালীক স্কুললৈ ৰেডি কৰা, টিফিন ৰেডি কৰা, ব্ৰেকফাষ্ট ৰেডি কৰা, নিজেও ৰেডি হৈ ওলাই যোৱা, সকলোবোৰ কাম একে সময়তে কৰিব লাগে। একেবাৰে তৰণি নোহোৱা অৱস্থা নহয় জানো? কিন্তু এতিয়াতো আৰু 10খন হাতৰ ব্যৱস্থা কৰিব নোৱাৰোঁ। গতিকে সেই ঝটপটকৈ হৈ যোৱা এখন চব্জিকে আপোনালোকলৈ আজি আগবঢ়াইছোঁ। আহকচোন, মইনো কেনেদৰে সেই ঝটপটকৈ বনাওঁ তাকে চাই লওঁ। এয়া মই বিভিন্ন ধৰণৰ পাচলি এনেদৰে মিডিয়াম চাইজত কাটি লৈছোঁ। বতৰৰ যিকোনো পাচলিয়ে আপোনালোকে এনেদৰে কাটি ল'লে হ'ব। তাৰ পাছত লাগিব নিমখ, গোটা জিৰা, গৰম মছলা, এচামুচ ঘি আৰু অকণমান জালুক। এতিয়া গৰম কুকাৰত এচামুচ ঘি দি ঘিখিনি গলিবলৈ দিম। ঘিখিনি গলি আহিলে এতিয়া ইয়াতে দিছোঁ এচামুচ গোটা জিৰা। গোটা জিৰাকেইটা ফুটাৰ লগে লগে ইয়াতে পাচলিখিনি বাকি দিম। পাচলিৰ ভিতৰত মই দিলোঁ গাজৰ, ফুলকবি, আলু, ফ্ৰেঞ্চ বিন, মটৰ আৰু বন্ধাকবি আৰু কেপচিকাম। আপোনালোকে নিজৰ পচন্দ অনুসৰি পাচলি দিব। ইয়াত কোনো পানী দিয়াৰ প্ৰয়োজন নাই। এতিয়া দিছোঁ অলপ জালুক আপোনালোকৰ সোৱাদ অনুসৰি দিব, নিমখো দিব সোৱাদ অনুসৰি আৰু অকণমান গৰম মছলা দিছোঁ। আটাইখিনি ভালদৰে মিলাই এতিয়া কুকাৰৰ ঢাকনিখন লগাই দি জুইটো একেবাৰে কমকৈ ৰাখি 2টা হুইচেল মাৰিবলৈ দিব লাগিব। কুকাৰে হুইচেল মাৰিলে এতিয়া ভাপটো যাবলৈ দিব লাগিব। ভাপটো গ'ল, এতিয়া ঢাকনি খুলি আমি চব্জিখিনি সিজিলে নাই চাই লওঁ। চব্জি সিজিলে এইখিনিতে ৰেডি হৈ গ'ল। মই এতিয়া এইখিনি ছাৰ্ভ কৰি দেখাম। এই চব্জি আপোনালোকে ভাত, ৰুটি বা পৰঠা যিকোনো লগতে খাব পাৰে। খাবলৈ বহুতো টেষ্টি আৰু হেল্ডিও হয়। এতিয়ালৈকে চাই বাৰু আপোনালোকে কেনেকুৱা পালে? নিশ্চয় ভাল পাইছে বুলি মই আশা কৰিছোঁ। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবচোন। লগতে লাইক আৰু শ্বেয়াৰো কৰিব। ধন্যবাদ।